বাকতিপথত বিজয় হৈছোঁ। আচলতে এটা কথা স্পষ্ট দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ছাত্ৰৰ মাজত যি ৰায় প্ৰদান কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আচলতে সততা নিষ্ঠা আৰু সাহসেৰে ওলাই আহিছিলোঁ কাম কৰিম বুলি। সততা নিষ্ঠা মা দেউতাৰ পৰা পাইছোঁ, সাহস মোৰ পৰিয়ালবৰ্গ, মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ প্ৰতিগৰাকী আৱাসী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন হ'ব, এইবাৰ উন্নয়ন কৰিবলৈ আমি ওলাই আহিছোঁ। প্ৰত্যেকটো সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আজৰি হ'লেও আমি আনিম। আমি প্ৰত্যেকটো যিকোনো পৰিস্থিতিলৈ যাবলৈ ৰাজি আছোঁ। এটা কথা স্পষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনতে যি আৱাসিক এলেকা হৈছিল, সেই আৱাসিক এলেকা 60 বছৰ বসন্ত গৰকাৰ পাছতো কিন্তু সম্পূৰ্ণ আৱাসিক এলেকা হৈ নুঠিল। স্পষ্ট এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰত্যেকটো সমস্যা সমাধান 100% কৰিম বুলি কোৱা নাই, কিন্তু প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰশাসনে কিন্তু তেওঁলোকৰ নিজৰ ব্যৱস্থা ল'ব লাগিব, সেইটো কথা স্পষ্ট। আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত অনাদি অনন্তকাললৈ জিলিকি থাকক তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। বহুত ভাল লাগিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰ পাছতে মোৰ আপোন ঘৰ পদ্মনাথ গোহাঁইপাৰা ছাত্ৰ নিবাসৰ প্ৰত্যেকগৰাকী আৱাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ চুবুৰীয়া আৱাস মফিকে কেন্দ্ৰ কৰি আটাইকেইটা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাস, লগতে যিহেতু মই এজন আছু সমৰ্থনৰ প্ৰাৰ্থী, সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমান প্ৰাক্তন প্ৰত্যেকগৰাকী আছু কৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যে পুনৰবাৰ প্ৰমাণ কৰিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোনো ৰাজনৈতিক অপশক্তিৰ দপদপনি নচলিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি আজি ঐতিহাসিক ৰায়দান প্ৰদান কৰিলে তাৰ প্ৰতি আমি সন্মান জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক যিখন স্নাতকোত্তৰ মহলাৰ ছাত্ৰকতা সভা হ'ব, সেই ছাত্ৰকতা সভাখনে শক্তিশালী ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সৰ্বাংগীন সমস্যাৰ সমাধানৰ বাবে কাম কৰি যাব। ছাত্ৰ ঐক্য জিন্দাবাদ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি ৰায় প্ৰদান কৰিলে তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে প্ৰতিপন্ন কৰিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি জাতীয়তাবাদৰ বিজয় ধ্বজা সেই বৰ্তমানে অক্ষুণ্ণ আছে আৰু ভৱিষ্যতৰ দিনত অক্ষুণ্ণ থাকিব। গতিকে আমাৰ যি প্ৰাৰ্থীসকলৰ বিপক্ষে যি উমৈহতীয়া প্ৰাৰ্থী আচলতে ৰাজনৈতিক দলসমূহে প্ৰদান কৰিছিলে, তেওঁলোকক ধূলিসাৎ কৰি দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। আৰু ইয়াৰ পৰাই জনাই দিলে যে উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আচলতে কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত থকা সংগঠনৰ কোনো মই মতালি নচলিব। ইয়াত কেৱল জাতীয়তাবাদ চলিব আৰু জাতীয়তাবাদৰ সদায় বিজয় ধ্বজা চলি থাকিব।